বলক আজি দেখাওঁ আমিনো আমৰ আচাৰ কেনেকৈ বনালোঁ। তো তাৰ কাৰণে এয়া লৈছোঁ ক'লা সৰিয়হৰ পেকেট এটা। এইখিনি মিক্সিত দি অলপমান গোটা গোটা হৈ থকাকৈ পিচিছোঁ, যাতে একদম পূৰা মিহি হৈ নাযায়। অলপমান গোটা গোটা ৰাখিব লাগিব। আৰু এইফালে লৈছোঁ অলপমান চফ, সেইখিনিও মিক্সিত দি ভালদৰে পিছা নাই, অলপমান গোটা থকাকৈ মানে পিচি ল'লোঁ। আৰু এতিয়া দিছোঁ ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰ, হালধি, মেথি গুটি আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া এইখিনি অলপমান মিঠাতেল দি ভালদৰে মিক্স কৰি লৈছোঁ। এইখিনি আম দেখিছেনে, ভালদৰে পানীত তিয়াই, নিমখৰ পানীত তিয়াই শুকুৱাই লোৱা হৈছে, যাতে তাৰ পানীখিনি আঁতৰি যায়, নহ'লে আচাৰখিনি বেয়া হৈ যায় যদি পানী থাকে। এতিয়া এই মছলাখিনি দি ভালদৰে মিক্স কৰি ল'লোঁ, যাতে মছলাখিনি আমৰ ভিতৰত সোমাই যায়। আৰু এতিয়া এটা চাফা বটলত, চিচাৰৰ বটলত ভৰাই তাৰ ওপৰত মিঠাতেল দি দিলোঁ। আৰু এয়া আমৰ আচাৰ ৰেডি হৈ গ'ল।